ছাৰৰ কাৰণ বা মই এতিয়া খুব বেছি আৰোগ্য হৈ এতিয়া স্কুল যাব পাৰিছোঁ, পঢ়িব পাৰিছোঁ, মানে থেংক ইউ ছ' মাছ। মোৰ ছোৱালী হয়, তেওঁ প্ৰথমতে খুব বিষ হৈছিলে, বিষ অত্যন্ত, এইফালে গেছ, এইফালেও বিষ, এইডোখৰত বিষ হয় তাই। লাষ্টত বেছি হৈ গ'ল, মানে পুনৰবাৰ ছাৰৰ ওচৰলৈ লৈ গ'লোঁ, তাৰ আল্ট্ৰাচাউণ্ড কৰা হ'ল। আল্ট্ৰাচাউণ্ড কৰোঁতে এপেণ্ডিক্স ওলালে, অপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰিলে ছাৰে। তেওঁ বহুত ভাল, মানে গ'লে মানে ফিজো হেৰিটো কমাই দিয়ে আৰু ছাৰৰ কথা পতাবোৰ বহুত ভাল লাগে। মোৰ ছোৱালীজনী আৰোগ্য কৰি দিয়াৰ বাবে ডক্টৰ পুনম বৰা ছাৰক অশেষ ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মৰমী বৰা, গাঁও বাহকতিকা, আৰু মোৰ ছোৱালী হয় তেওঁ। নমস্কাৰ, মাই নেম ইজ ছায়ামণি বৰা, মোৰ ঘৰ বল্লনি বাহকতিকা গাঁও। পঢ়ি থাকোঁতে পেটটো বিষ হৈছিলে, তাৰপৰা মাক ক'লোঁ। মেন্সৰ সময়ত পেট বিষটো আৰম্ভ হয়। তাৰ বিভিন্ন লখিমপুৰ ডক্টৰক দেখুৱাইছিলোঁ প্ৰথমে। তাৰ মাজে মাজে ভাল হয়, আকৌ হয়, মাজে মাজে হেৰি গেছৰ প্ৰব্লেমো হয়, গেছ পেটটো উফলি যায়, তেনেকুৱা হয়। মানে টেবলেট গেছৰ বুলি টেবলেট খুৱাওঁ, লাষ্টত বেছি হৈ গ'ল। মানে প্ৰথমতে খুব বিষ হৈছিলে, বিষ অত্যন্ত, এইফালে গেছ, এইফালেও বিষ, এইডোখৰত বিষ হয় তাই। তাৰপৰা সেই পুনৰবাৰ ছাৰৰ ওচৰলৈ লৈ গ'লোঁ, তাৰ আল্ট্ৰাচাউণ্ড কৰা হ'ল। আল্ট্ৰাচাউণ্ড কৰোঁতে এপেণ্ডিক্স ওলালে। এপেণ্ডিক্সটো ওলোৱাৰ পিছত 5 দিন দেখুৱাই পিনি আমি ঘৰলৈ লৈ গুচি আহিলোঁ। 2 দিনমান ঔষধ দিলে খাবলৈ, অকণমান বিষ চিষ কমিবলৈ। সেই ঔষধখিনি খোৱাৰ পাছত 2 দিনৰ পাছত আকৌ গ'লোঁ, গৈ পিনি সেই তেজৰ ৰিপৰ্টবোৰ পৰীক্ষা কৰি চালে, হাৰ্টৰ পৰা ধৰি গোটেইখিনি এক্সৰে কৰি চালে, চাই পিনি চব নৰ্মেল পালে, অপাৰেশ্যন কৰিবলৈ আৰম্ভ কৰিলে ছাৰে। 5 দিন 2-3 দিনমান থাকিবলগীয়া হ'ল। এপেণ্ডিক্স ইমানটোমান ডাঙৰকৈ ওলাইছিলে। তাৰ এতিয়া সেইখিনি অপাৰেশ্যন কৰাৰ পাছত এতিয়া ভাল, এতিয়া একো গেছৰ প্ৰব্লেমটো কেতিয়াবা হয়, কিন্তু অইন পেট বিষ চেট বিষ এইবোৰ নাই এতিয়া নৰ্মেল। খালি আৰু মাথা বিষটো কেতিয়াবা বিষায় তাই, কেতিয়াবা অলপ। কিন্তু এতিয়া পঢ়া টাইম হৈছে যে 10 পাইছেগৈ, অকণমান কষ্টও হৈছে পঢ়া হেৰি। ছাৰৰ কাৰণ বা মই এতিয়া খুব বেছি আৰোগ্য হৈ এতিয়া স্কুল যাব পাৰিছোঁ, পঢ়িব পাৰিছোঁ, এতিয়া চব কাম কৰিব পৰা নাই আৰু মানে সেইকাৰণে ছাৰক মানে থেংক ইউ ছ' মাছ। এতিয়া সকলো ঠিক আছে বাৰু, খালি সেই গেছৰ প্ৰব্লেমটোহে কেতিয়াবা অকণমান দিগদাৰ কৰে। মই গেছৰ টেবলেট কেতিয়াবা খুৱাই দিওঁ, তাৰপৰা নৰ্মেল ভাল পাই যায়। ডক্টৰ ছাৰ আমাৰ মানে তেওঁ বহুত ভাল, মানে গ'লে মানে কোনো হেৰি নকৰে, মানে লগে লগে একদম ফিজো হেৰিটো কমাই দিয়ে। ছাৰৰ কথা পতাবোৰ বহুত ভাল লাগে, তেওঁ আচাৰ ব্যৱহাৰবোৰ ভাল, আৰু নাৰ্ছবোৰ সময়মতে মাতিলে আহে, মানে একদম লগে লগে কিবা এটা মানে বেজীটো দিব হ'ল, সেইটো সময়তে মাতিলৈ আহে, চেলাইনটো কমাই দিয়ে, হেৰি কৰিব হ'ল, এতিয়া সেইবোৰ মাতিলে লগে লগে ভাল। নাৰ্ছৰ আচাৰ ব্যৱহাৰ বহুত ধুনীয়া, বহুত ভাল লাগিলে থাকি। 3 দিন থাকিলোঁ আমি, 3 দিনৰ পাছত আমাক ৰিলিজ দিছে। মোৰ ছোৱালীজনী আৰোগ্য কৰি দিয়াৰ বাবে বিচিবিকাৰ সকলো কৰ্মকৰ্তা পুনম বৰা ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।